জয় হিন্দ নমস্কাৰ ওয়েলকাম টু ইউৰ চেনেল ডিফেন্স ষ্টাডি কৰ্নাৰ। আজি এইটো ভিডিঅ'ৰ মাধ্যম দি মই আপোনাক বুজাবলৈ চেষ্টা কৰিম যে পহলগাম এটেক কিয় হ'ল, কেনেকৈ হ'ল আৰু তাৰ পিছত এতিয়া সিচুৱেশ্যনটো কেনেকুৱা। এভৰিথিং এইটো ভিডিঅ'ৰ মাধ্যম দি মই আপোনাক বুজাবলৈ চেষ্টা কৰিম। প্ৰথমতে আপুনি বুজক যে পহলগাম এটেক কৰা মেইন কাৰণটো কি আছিলে। সেইটো কাৰণ বুজিবলৈ আপুনি বুজিব লাগিব যে বেচৰেন ভেলী ক'ত অৱস্থিত। বেচৰেন ভেলী কাশ্মীৰৰ বহুতে এটা টুৰিষ্ট ভিজিটেড সাইট হয়। এইটো মোষ্ট ফেমাস সাইট হয় কাশ্মীৰত, বিকজ ইয়াক মিনি সুইজাৰলেণ্ড বুলিও কোৱা হয়। এইটো দেখিবলৈ একজেক্টলি সুইজাৰলেণ্ড নিচিনাই। যদি আপুনি এবাৰো সুইজাৰলেণ্ড যোৱা নাই তেনেহ'লে যদি আপুনি বেচৰেন ভেলী ভিজিট কৰে আপোনাক এনেকুৱা লাগিব যে আপুনি সুইজাৰলেণ্ড ভিজিট কৰিছে। সেইকাৰণে বহুতে সুন্দৰ জেগা, দেখিবলৈ বহুতে সুন্দৰ। এতিয়া বেচৰেন ভেলীৰ পৰা আপুনি যদি 1 ঘণ্টা গাড়ী চলায়, একজেক্টলি যদি কাৰ এটা লৈ পেলাই আপুনি 1 ঘণ্টা চলায় তেনেহ'লে আপুনি গৈ পাব পহলগাম। এতিয়া পহলগামো দেখিবলৈ বহুতেই সুন্দৰ জেগা, দ্য মোষ্ট ভিজিটেড টুৰিষ্ট সাইট হয়। বিকজ ইয়াত যেতিয়া ঠাণ্ডাৰ সময়ত ইমান স্ন' পৰে আৰু স্ন' দি পূৰা কভাৰ হৈ যায়, বৰফ দি পূৰা আপোনাৰ জেগাটো কভাৰ হৈ যায় আৰু দেখিবলৈ এনেকুৱা লাগে যে আপুনি একজেক্টলি সুইজাৰলেণ্ডে ভিজিট কৰি আছে। সেইকাৰণে বহুতেই সুন্দৰ জেগা, সেইকাৰণে মোষ্ট ভিজিটেড টুৰিষ্ট সাইটো ইয়াক কোৱা হয়। মোৰ দেন 1000 মানে হাজাৰ হাজাৰ টুৰিষ্ট তাত ভিজিট কৰে আৰু সেইটো জেগাৰ মেইন উপাৰ্জন কৰা যোনটো ৱে হয়, স্ৰোত হয়, যোনটো তৰিকা হয় যে তাৰ পহলগামৰ মানুহবিলাকে কেনেকৈ উপাৰ্জন কৰে পইচা, সেইটো হয় টুৰিজম। সেইটো টুৰিজমে সিহঁতে পইচা উপাৰ্জন কৰা এটা তৰিকা হয়। সেইকাৰণে যদি টুৰিজম বন্ধ হৈ যায় সিহঁতৰ উপাৰ্জনো বন্ধ হৈ যাব। সেইকাৰণে তাৰ টুৰিজম ইজ দ্য মোষ্ট ইম্পৰ্টেণ্ট ৱে ফৰ লিভলিহুড। মানে জীয়াই থাকিবলৈ টুৰিজম তাত হ'বই লাগিব, তাত টুৰিষ্ট আহিব লাগিব, তাত টুৰিষ্ট যাবই লাগিব যদি পহলগামৰ মানুহবিলাকে উপাৰ্জন কৰিব আছে, ঠিক আছে, পইচা উপাৰ্জন কৰিব আছে। সেইকাৰণে পহলগামৰ মানুহবিলাকৰ কাৰণে টুৰিজম ইজ দ্য মোষ্ট ইম্পৰ্টেণ্ট ৱে ফৰ লিভলিহুড, যোনটো মই অলপ আগত আপোনাক ক'লোঁ। এতিয়া আপোনাক মই এইখিনি কথা কিয় কৈছোঁ, আপোনাৰ ভিডিঅ'ৰ এণ্ডিংলৈকে মই বুজাই দিম কাৰণটো কি, এইটো লিভলিহুডৰ কথা বা পইচা উপাৰ্জন পোৱাৰ কথা কোৱা, ঠিক আছে। এতিয়া প্ৰথমতে আপুনি বুজক এটেক কোনে কৰিছিলে। এটেক কৰিছিলে পাকিস্তানৰ এটা টেৰৰিজিম গ্ৰুপ TRF, দ্য ৰেচিষ্টেণ্ট ফ্ৰণ্ট, ঠিক আছে। TRFৰ ফুল মিনিং হয় দ্য ৰেচিষ্টেণ্ট ফ্ৰণ্ট। এইটো টেৰৰিজিম গ্ৰুপ, এইটো উগ্ৰবাদীৰ গ্ৰুপে তাত গৈ পেলাই এটেক কৰিছিলে। এটেক কৰা কাৰণটো আপুনি যেতিয়া জানিব আপোনাৰ ভিতৰত জুই জ্বলিব। এটেক কৰা কাৰণটো এইটো হয় যে সিহঁতে যোনটো অমৰনাথ যাত্ৰা হ'বলগীয়া আছে এইবাৰ জুলাই মাহত, অমৰনাথ যাত্ৰা ষ্টাৰ্ট হয় পহলগামৰ পৰা। পহলগাম যোনটো জেগা আছে তাতে অমৰনাথ যাত্ৰাৰ কাৰণে বেছ কেম্প বনোৱা হয় আৰু তাৰ পৰা যাত্ৰা ষ্টাৰ্ট হয় অমৰনাথ যাত্ৰা, ঠিক আছে। সিহঁতে কি কৰিছে, যোনটো পহলগাম আছে তাতে গৈ পেলাই এটেক কৰিছে আৰু এইটো ভয় সোমাবলৈ চেষ্টা কৰিছে মানুহবিলাকৰ মনত যে তোমালোকে যদি অমৰনাথ যাত্ৰাত আহা তেনেহ'লে তোমালোকক আমি নেৰো। এইটো টেৰৰিষ্ট গ্ৰুপ TRFে ক'বলৈ চেষ্টা কৰিছে, মানে সেইটো সিহঁতে দেখাবলৈ ভয় উৎপন্ন কৰিবলৈ চেষ্টা কৰিছে। কিন্তু সিহঁতে এইটো গম পোৱা নাই যে ভাৰতৰ মানুহ কাৰো লগত ভয় নকৰে। উই ডোণ্ট ফিয়াৰ ফ্ৰম এনিৱান, আমি কাৰো লগত ভয় নকৰোঁ আৰু তোমালোকৰ লগতো মাথা ফুটালেও ভয় নকৰোঁ। পজিবলে নাই, সেইটোতো পজিবলে নাই যে তোমালোকৰ নিচিনা এটা ক'ব নোৱাৰোঁ, এইবিলাক শব্দ মই ইয়াত নকওঁ। কিন্তু এটা কথা মনত ৰাখিব যে এইবিলাক যোন উগ্ৰবাদী আছে যদি ৰাস্তাত থিয় কৰাই পেলাই জ্বলালেও ভিতৰত যোনটো জুই আছে সেইটো জুই নমি নাযায়, ঠিক আছে, জুই শেষ হৈ নাযায়, কাৰণ এনেকুৱা কাম সিহঁতে কৰিছে। এতিয়া মই আপোনাক বুজাম, এভৰিথিং মই বুজাই যাম। এতিয়া প্ৰথমতে আপুনি বুজক যে সিহঁতে যোনটো এটেক কৰিলে, এটেক কৰাৰ আগত সিহঁতে কাৰণটো কি, অমৰনাথ যাত্ৰা যোনবিলাক মানুহবিলাকে অমৰনাথ যাত্ৰা ভিজিট কৰিব বা অমৰনাথ যাত্ৰাত জইন কৰিবলগীয়া আছে, এতিয়া সিহঁতৰ মনত ভয় সোমাই গৈছে আৰু সিহঁতে জইন নকৰে। সেইটোৱে সিহঁতৰ এইম আছিলে, সেইটোৱে সিহঁতৰ যোনটো মেইন অবজেক্টিভ আছিলে তাত এটেক কৰা, যে এইবিলাক মানুহ যোনবিলাক অমৰনাথ যাত্ৰা হিন্দুজ যোনবিলাক অমৰনাথ যাত্ৰাত জইন কৰিব, হিন্দুবিলাকে সিহঁতে জইন কৰিব, এইবাৰ আমি নিদিওঁ অমৰনাথ যাত্ৰা আজি এইবাৰ আমি হ'বলৈ নিদিওঁ। এইটো সিহঁতৰ মেইন এম আছিলে। এইটো এমত সিহঁতে 100% আমি সফল হ'বলৈ নিদিওঁ। 100% ভাৰতীয় আকৌ অমৰনাথ যাত্ৰাত যাব, জইন কৰিব, সিহঁতৰ পৰা ভয় নকৰে আৰু এইবাৰ একো হ'বলৈ নিদিয়ে, কাৰণ ইণ্ডিয়ান আৰ্মি আমাৰ লগত আছে, ইণ্ডিয়ান গভৰ্ণমেণ্ট আমাৰ লগত আছে। এতিয়া আমি চেষ্টা কৰি বুজিবলৈ, এইটো TRF আছিল, TRFে ফায়াৰ কেনেকৈ কৰিলে, এইটো টেৰৰিজিম গ্ৰুপ, এইটো যোনটো উগ্ৰবাদী গ্ৰুপ আছিলে সেইটো উগ্ৰবাদী গ্ৰুপে এটেক কেনেকৈ কৰিলে পহলগামত। এতিয়া প্ৰথমতে সিহঁতে কি কৰিলে, সিহঁতে আৰ্মিৰ ড্ৰেছ লগাই আহিলে। এতিয়া যেতিয়া আৰ্মিৰ ড্ৰেছ লগাব তেতিয়া মানুহবিলাকেতো এইটোৱে ভাবিব যে আৰ্মিৰ মানুহ হয়, ইণ্ডিয়ান আৰ্মি মানুহ হয়। সিহঁতে ইমান ভয় পাদুৰা সিহঁত যে আৰ্মিৰ ড্ৰেছ লগাই পেলাই এটা ভেনত সোমাই পেলাই AK-47 লৈ পেলাই আহিছে আৰু আহি পেলাই চবকে ফায়াৰ কৰিছে। আৰু ফায়াৰ কৰাৰ আগত কি শুনিছে, সেইটো কি সুধিছে সেইটো বুজিবলৈ চেষ্টা কৰক। সিহঁতে সুধিছে তই মুছলিম নে তই হিন্দু, তই মুছলিম নে তই হিন্দু, আৰু সিহঁতে কনফাৰ্মেশ্যন কেনেকৈ কৰিছে সেইটো বুজক। এতিয়া যেতিয়া সিহঁতে আহি পেলাই এটা ধৰি পেলাই কি সুধিছে, তই মুছলিম নে তই হিন্দু। যেতিয়া সিহঁতে কয় নহয় মই মুছলিম নহয় মই হিন্দু হয় বুলি কয়, তেতিয়া সিহঁতে ডাইৰেক্ট ফায়াৰ কৰে। যদি সি কয় যে মই মুছলিম হয় তেনেহ'লে কি কৰিব, কলমা পঢ়িবলৈ দিব, তই কলমা পঢ়।
যদি সি কলমা পঢ়িব নোৱাৰে তেনেহ'লে কি কৰিব পেন কৰি পেলাই চাব যে হিন্দু হয় নে মুছলিম হয়, আৰু তাৰ পিছত তাক ফায়াৰ কৰিছে। যদি মুছলিম হয় এৰিছে, যদি হিন্দু হয় ফায়াৰ কৰিছে। মোৰ এতিয়া ঠিক আছে, তাৰপিছত সেইটো হোৱাৰ পিছত সিহঁতে কি কৰিছে, যোনবিলাক এতিয়া হাজবেণ্ড ৱাইফ আহিছিলে তাত ফুৰিবলৈ, কাৰোবাৰ হাজবেণ্ড ৱাইফ আহিছিলে, কোনোবাই বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড আহিছিলে, কোনোবাই এনেই ল'ৰা, কোনোবাই ছিংগল আহিছিলে বা ছোৱালী ছিংগল আহিছিলে তাত ফুৰিবলৈ। এতিয়া যোনটো হাজবেণ্ড আছিলে হাজবেণ্ডক মাৰি পেলাই ৱাইফক কি কৰিছে, গৈ পেলাই মোদীক কবি যে আমি কেনেকৈ মাৰিছোঁ তহঁতক। গো টেল মোদী हमने तुमको कैसे मारा। এইটো আছিল সিহঁতৰ একজেক্ট ৱৰ্ড। এইবাৰ মোদীয়ে কি কৰিব তোমালোকে দেখিবা, ঠিক আছে, চাবা কি কৰিব আৰু কি হিচাপত তোমালোকক মাৰিব তোমালোকে গম পাবা। গো টেল মোদী না, ঠিক আছে। তাৰপিছত এইটো হোৱাৰ পিছত এতিয়া মেইন যোনটো টেৰৰিষ্ট গ্ৰুপ আছিলে সেইটো টেৰৰিষ্ট গ্ৰুপে ডাইৰেক্ট খোলা প্ৰচাৰ কৰিছে ছ'চিয়েল মিডিয়াত, ডাইৰেক্ট খোলাম কৈছে যে আমি ফায়াৰ কৰিছোঁ, আমি মাৰিছোঁ, আমি এটেক কৰিছোঁ পহলগামত। ডাইৰেক্টলি সিহঁতে ছ'চিয়েল মিডিয়াত অপেনলি কৈছে, TRF দ্য ৰেচিষ্টেণ্ট ফ্ৰণ্টে কৈছে। এইবিলাক যোনটো ঘটনা হৈছে, এইটো ঘটনা আমাৰ হিন্দু সমাজক চবতকৈ লজ্জনীয় ঘটনা। আৰু এনেকুৱা উগ্ৰবাদী এইটো যোনটো টেৰৰিষ্ট ধৰি ৰাস্তাত থিয় কৰাই পেলাই পেট্ৰল ভৰাই পেলাই, পেট্ৰল সিহঁতৰ ওপৰত দি পেলাই জ্বলাব লাগে, আৰু যেতিয়ালৈকে জুই নমি নাযায় তেতিয়ালৈকে তাতে থিয় হৈ পেলাই চাই থাকিবলৈ কেনেকৈ জ্বলে সিহঁতে, ঠিক আছে। তাৰপিছত এইটো যোনটো এটেক হ'ল, এইটো এটেক হোৱাৰ পিছত আমাৰ ইণ্ডিয়াৰ ফালৰ পৰা কি কৰা গ'ল, আমাৰ ইণ্ডিয়াৰ ফালৰ পৰা যোনটো ইণ্ডাছ ট্ৰিটি আছিলে সেইটো ছাছপেণ্ড কৰি দিয়া গ'ল। এতিয়া ইণ্ডাছ ট্ৰিটি মানে কি বুজক, ইণ্ডাছ ট্ৰিটি মানে আমাৰ যোনটো ভাৰতৰ পৰা 80% পানী পাকিস্তানলৈ যায়। পাকিস্তান পানী যোনটো পানী খাই পেলাই জীয়াই আছে, সেইটো পানীটো আমাৰ ভাৰতৰ পৰা যোৱা পানী, আৰু সেইটো পানী খাই পেলাই আমাক এটেক কৰিব লাগিছে, ধৰি পেলাই সেইটো পানীৰ ভিতৰত সোমাই পেলাই, ঠিক আছে। তাৰপিছত সেইটো যোনটো পানী খাই পেলাই আমাক এটেক কৰিবলৈ আহি আছিলে, সেইটো পানী এইবাৰ বন্ধ কৰি দিয়া হৈছে। আৰু যদি পানী নাপায় মৰি থাক, মতলব নাই, তহঁতে মৰি থাক, তহঁতে জ্বলি যা, তহঁতে পাগল হৈ যা, আমাক মতলব নাই, ঠিক আছে, ধ্বংস হৈ যা, তহঁতে নো মাৰ্চি এইবাৰ 100% নো মাৰ্চি এইবাৰ তহঁতৰ কাৰণে এক ৰত্তিভৰো আমাৰ মাৰ্চি নাই। সেইটো হোৱাৰ পিছত এতিয়া ইণ্ডিয়ান গভৰ্ণমেণ্টে ট্ৰিটিটো ছাছপেণ্ড কৰিলে। এতিয়া ট্ৰিটি ছাছপেণ্ড কৰাই এটাই চলিউশ্যন নাই, এইবিলাকক শেষ কৰিবলৈ এটাই চলিউশ্যন নহয়, আৰু এটা কাম কৰিবলৈ ইণ্ডিয়ান গভৰ্ণমেণ্টে যে ইমান ডেম বনাওক যে এইবাৰ পানী সিহঁতক গৈ পেলাই নাপায়, মানে সিহঁতে পানীয়ে নাপায়, মানে ছাছপেণ্ডটো কৰিছে। ইমান ডেম বনাওক এইটো ছাছপেণ্ড কৰাৰ সময়ত যে এতিয়া পূৰা পানী পাকিস্তানৰ পৰা কাটি দিব লাগে, ঠিক আছে। আৰু পানী কাটাৰ পিছত আৰু এটা কাম কৰিব লাগে যে যোনটো পাকিস্তানে যোনটো খানা ফিউল খাই পেলাই বাচি আছে ন, যোনটো খাদ্য খাই পেলাই বাচি আছে, সেইটো খাদ্য সিহঁতক ব্লক কৰি দিব লাগে, শেষ কৰি দিব, তেতিয়া কেনেকৈ বাচিব সেইটো চাব, ঠিক আছে। নেভেল ব্লক যেতিয়া কৰিব, সিহঁতে যোনটো পেট্ৰলিয়াম আছে, সিহঁতে যোনটো ফিউল আছে, সেইটো ফিউলেই সিহঁতলৈকে গৈ নাপাব, সিহঁতে খাদ্যই সিহঁতে নাপাব। যেতিয়া সিহঁতে খাদ্য নাপায়, ফিউল নাপায়, আবছলুটলি সিহঁতে মৰিব, আৰু সেইটো মৰাহে আমাৰ কাৰণে এটা লাষ্ট ৰিভেঞ্জ হ'ব, বুজি পাইছেনে? বিকজ তেনেকুৱা টেৰৰিজিম গ্ৰুপ যদি বাচি থাকে ইণ্ডিয়াত, দেন ইট উইল বি দ্য মষ্ট বহুতে বেয়া দিন আহিব যদি এইবিলাক বাচি থাকে। বাট য়েছ, আমাৰ ফালৰ পৰা এতিয়া ডাইৰেক্ট ষ্টেপ লোৱা হৈছে, এণ্ড আৱাৰ অনাৰেবল প্ৰাইম মিনিষ্টাৰে বহুত ভাল এটা ষ্টেপ লৈছে যে সিহঁতক এতিয়া দেখাবলৈ চেষ্টা কৰিছে তোমালোকৰ ঔকাত কিমান, আৰু তেনেকুৱা দেশক, তেনেকুৱা মানুহক, তেনেকুৱা টেৰৰিষ্ট গ্ৰুপক ধৰি ৰাস্তাত থিয় কৰাই জ্বলাব লাগে। আৰু এবাৰ কৈ আছোঁ এই কথাটো মই, ঠিক আছে। চ' এইটো পূৰা ইনচিডেণ্ট আছে, আপোনাক মই একদম ব্ৰিফত যদি আকৌ এবাৰ কৈ দিওঁ, সিহঁতে এটেক কৰা মেইন কাৰণ আছে, সিহঁতে ভয় সোমাবলৈ চেষ্টা কৰিছে মানুহৰ ভিতৰত যে তহঁতে যদি হিন্দু হয় তহঁতক মই নেৰোঁ, মই হিন্দু একজেক্টলি কৈ আছোঁ, আমি তহঁতক নেৰোঁ এইবাৰ, উইল নট লিভ ইউ টিল দ্য লাষ্ট ব্ৰেথ। এইটো পচিবলে নহয়। হিন্দু, ইণ্ডিয়ান, ভাৰতীয় মানুহ কেতিয়াও এইবিলাক দুইটকীয়া উগ্ৰবাদীৰ লগত ভয় নকৰে। তহঁতে 3-4জন আহি পেলাই সেই নিহত্তা যোনবিলাকৰ লগত এটা ৱেপন নাছিলে, এটা ছিংগল এটা একোৱে নাই, সিহঁতক আহি পেলাই যেতিয়া তই AK-47 দি ফায়াৰ কৰি পেলাই এইটো দেখাবলৈ চেষ্টা কৰিছে যে তহঁতে আহি পেলাই আমাক ভয় সোমাব পাৰিবি আমাৰ ভিতৰত, দেন ইউ আৰ তহঁততকৈ বুৰ্বক মানুহ, তহঁতৰ গাধ মানুহ দুনিয়াত নাই, আৰু আমি তহঁতৰ পৰা ভয় মৰিলেও লাষ্ট ব্ৰেথলৈকে আমি ভয় নকৰোঁ, সেইটো পচিবলে নাই। এণ্ড উই ৱান্ট জাষ্টিছ, আৰু 100% এইবাৰ জাষ্টিছ পাম। তহঁতৰ ঘৰত গৈ পেলাই এইবাৰ চাৰ্জিকেল ষ্ট্ৰাইক নহয়, এইবাৰ ৱাটাৰ ষ্ট্ৰাইক হ'ব, এইবাৰ পানী বন্ধ কৰিম। তহঁতে যোনটো পানী খাই পেলাই বাচি আছিলে, সেইটোৱে পানী তহঁতৰ
তহঁতৰ মৃত্যুৰ কাৰণ তহঁতৰ যোনটো মৰণৰ কাৰণ হ'ব আৰু লগতে যোনবিলাক খাদ্য খাই পেলাই বাচি আছে সেইটো খাদ্য আমি ব্লক কৰিম কেনেকৈ বাচি দেখাবি এইবাৰ চাবি ঠিক আছে চ' সেইটোৱে মোৰ সেইটো মেছেজ আছিলে ভিডিঅ'ৰ মাধ্যমেদি ইমানেই বুজাব আছিলে আপোনাৰ পহলগামৰ বিষয়ে আজিৰ কাৰণে ইমানেই জয় হিন্দ জয় ভাৰত